নমস্কাৰ বন্ধুসকল এফেয়াৰ্স হাবৰ এটা নতুন এপিসোডলৈ আপোনালোকক স্বাগতম জনাইছো হেল্ল' এভৰিৱান ওয়েলকাম টু এফেয়াৰ্স হাব আজিৰ এপিসোডটোত মই লৈ আহিছো অসমৰ বিভিন্ন উৎসৱসমূহ অৰ্থাৎ দা ফেষ্টিভেলছ অফ আসাম গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো আজিৰ যেটো প্ৰথম প্ৰশ্ন হেতু হৈছে হোৱাট ইজ দা মেজৰ ফেষ্টিভেল অফ আসাম অসমৰ প্ৰধান উৎসৱটো কি অপশনসমূহ হৈছে এ বিহু বি দুৰ্গা পূজা সি ঈদ ডি খ্ৰীষ্টমাছ আসলতে অসমত এই আটাইকেইটা উৎসৱেই পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশন এ বিহু আৰু চাব বাকি যি তিনিটা উৎসৱ ইয়াতে লিখা আছে দুৰ্গা পূজা ঈদ খ্ৰীষ্টমাছ এই আটাইকেইটা হৈছে ধৰ্মীয় উৎসৱ ইয়াৰ পাছৰ স্লাইডখনত মই বিহুৰ বিষয়ে অকমান কবলৈ যত্ন কৰিছো বিহু এই শব্দটো আহিছে সংস্কৃত শব্দ বিশুবতৰ পৰা অৰ্থাৎ বিশুবতৰ পৰা different people of other states of India also celebrate their new year festivals having the same name আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ততো যি সময়ত অসমত বিহু উৎসৱ উদযাপন কৰা হয় সেইখিনি সময়তে প্ৰায় একে সময়তে অন্য কিছুমান ৰাজ্যতো নিউ ইয়াৰ ফেষ্টিভেল উদযাপন কৰা হয় ফৰ এক্সাম্পল চৈত্ৰ বিশু অফ তামিলনাডু বৈশাখী অফ পাঞ্জাবিজ অৰ্থাৎ পঞ্জাবত বৈশাখী পালন কৰা হয় তেনেকে তামিলনাডুত চৈত্ৰ বিহু উদযাপন কৰা হয় চৈত্ৰ বিহু বিশু আৰু আমাৰ অসমত মেইনলি তিনিটা বিহু উদযাপন কৰা হয় সেইকেইটা হৈছে বহাগ বিহু যেটো বহাগ মাহত আমি উদযাপন কৰো কাতি বিহু যেটো কাতি মাহত উদযাপন কৰা হয় আৰু মাঘ বিহু যেটো মাঘত উদযাপন কৰা হয় বহাগ বিহুক ৰঙালী বিহু বুলিও কয় কাৰণ এই সময়ছোৱাত আমি বহুত ৰং ৰহস্য কৰো বহুত ফুৰ্তি থাকে মানুহৰ মাজত নাচ গান কৰা হয় কাতি বিহু কঙালী বিহু বুলি কয় কাৰণ হেতু সময়ত আসলতে খেতি হৈ থাকে সপোৱা নহয় আৰু মানুহে খেতি যাতে আৰু ভাল হয় ধান যাতে আৰু পায় তাৰ কাৰণে পথাৰতো চাকি জ্বলায় আৰু লগতে তুলসীৰ তলত চাকি জ্বলায় মাহ প্ৰসাদ দিয়ে আৰু যেটো মাঘ বিহু তাক কোৱা হয় ভোগালী বিহু একেবাৰে খেতি চপোৱাৰ পিছত হোৱা এটা উৎসৱ যেটো খেতি চপোৱাৰ পিছত হয় গতিকে ইয়াত ভোগৰ উৎসৱ বুলি কোৱা হয় কিয়নো খোৱা বস্তু উভয়নদী হৈ থাকে এই বিহুটোত এতিয়া চাব নেক্সট স্লাইডখনত মই গুটেগিটা বিহুৰে অলপ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছো যেটো প্ৰথম ছবি আছে সেই ছবিখনত হেয়া ৰঙালী বিহুৰ দৃশ্য দ্বিতীয়খন ছবিত হেয়া মাঘ বিহুৰ দৃশ্য হেয়া ভেলাঘৰ তৃতীয় ছবিখনত হেয়া তুলসীৰ তলত চাকি জ্বলোৱা হৈছে আৰু চতুৰ্থ ছবিখনত মাঘ বিহুৰে দৃশ্য হয় তাতে মেজিৰ যেটো বনোৱা হয় কাঠ মেজি সেই মেজিটো দেখুৱাবলৈ যত্ন কৰা হৈছে ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে বিহু ডেন্স এণ্ড সং ইজ কল্ড এজ অৰ্থাৎ আমি সকলোৱে জানো বিহু গান আৰু নৃত্য আছে আৰু সেই বিহু গীত আৰু নৃত্যক একেলগে এটা শব্দৰে আমি বুজাব পাৰো সেই শব্দটো কি অপচনসমূহ হৈছে এ হুঁচৰি বি ভঠেলি সি সুৱেৰি ডি মহোহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ হুঁচৰি বাকি যি তিনিটা অপচন আছে ইয়াতে ভঠেলি সুৱেৰি মহোহ এই তিনিটা আচলতে একোটা উৎসৱ হয় তাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰো আহক ভঠেলি আৰু সুৱেৰিৰ বিষয়ে চাওক These festivals are also held during the time of Bohag Bihu or in the month of Bohag in Lower Assam. প্ৰথম কথা ভঠেলি আৰু হুৱেৰি এই উৎসৱ দুটা কেতিয়া পালন কৰা হয় বহাগ মাহতে পালন কৰা হয় আৰু মেইনলি লোৱাৰ আসামৰ ফালে অৰ্থাৎ কামৰূপ গোৱালপাৰা এই অঞ্চলবিলাকত এই উৎসৱবোৰ পালন কৰা হয় আৰু এই দুইটা উৎসৱতে বাঁহ গছে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বাঁহ গছৰ এটা ইম্পৰ্টেন্স আছে কাৰণ ইয়াতে উৎসৱটোত ব্যৱহাৰ হয় Mohoho is another festival celebrated in Lower Assam in the evening of full moon in the month of Agun. Mohoho asalate Lower Assamot উদযাপন কৰা এটা উৎসৱ হয় আৰু এটো আচলতে আঘোণ মাহত উদযাপন কৰা হয় এটা চাব মই মহোহৰ এখন ফটো দেখাবলৈ যত্ন কৰিছো তৃতীয় প্ৰশ্নটো হৈছে ইন হুইচ টেম্পল গোবিন্দ দেউল ফেষ্টিভেল ইজ সেলিব্ৰেটেড আমি সকলোৱে আচলতে দেউল উৎসৱ বা বৰপেটা কীৰ্তন ঘৰত যত যি দেউল উৎসৱ বা ফাকুৱা উদযাপন কৰা হয় সেই সম্পৰ্কে সকলোৱে জানো কিন্তু আৰু এভাগ মন্দিৰ আছে অসমতে তাতে গোবিন্দ দেউল ফেষ্টিভেল উদযাপন কৰা হয় এতিয়া সেই মন্দিৰভাগ কি অপচনসমূহ হৈছে এ কামাখ্যা টেম্পল বি হয়গ্ৰীৱ মাধৱ টেম্পল সি মদন কামদেৱ টেম্পল ডি মহাভৈৰৱ টেম্পল ইয়াৰে চাব এ অপচন এ যেটো আছে কামাখ্যা টেম্পল তাতে অম্বুবাচী মেলা খুব ধুমধামেৰে উদযাপন কৰা হয় আৰু ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে বি হয়গ্ৰীৱ মাধৱ টেম্পল হাজুত আছে আৰু এই যেটো গোবিন্দ দেউল উৎসৱ এটো আচলতে বহাগ মাহতে হয় এয়া হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দৃশ্য ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে
হোৱাট ইজ দ্য নেম অফ দ্য পপুলাৰ ফক ড্ৰামা অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট অৰ্থাৎ এটা লোককলা লোক নাটক গোৱালপাৰা জিলাৰ এটা লোকনাটকৰ ফেমাছ হয় এইটো নামটো কি অপশ্যন নম্বৰ হৈছে এ ওজাপালি বি কুশান গান চি অংকীয়া ভাওনা ডি বাৰে চহৰীয়া ভাওনা ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন বি কুশান গান বা কুশান গান এতিয়া চাব কুশান গান বা কুশান গাননো কি হয় ইট ইজ এন অপেন এয়াৰ থিয়েটাৰ উইথ মিউজিক ডান্স এণ্ড আদাৰ ইনগ্ৰেডিয়েণ্টছ অফ এণ্টাৰটেইনমেণ্ট অৰ্থাৎ আচলতে ইয়াতে মুকলি মঞ্চত থিয়েটাৰ হয় তাতে নাটকো তেওঁলোকে নৃত্য গীত আৰু বেলেগ বেলেগ ধৰণে মানুহক মনোৰঞ্জন দিবলৈ চেষ্টা কৰে দ্য থিমছ অফ কুশান গান আৰ ডিৰাইভ ফ্ৰম দ্য টু এপিক্স মানে মহাভাৰত আৰু ৰামায়ণৰ পৰাই ইয়াৰ যিবিলাক থিমছ সেইবোৰ লোৱা হয় আৰু এই যিটো কুশান ৱৰ্ড সেই শব্দটো ক'ৰ পৰা আহিছে ৰামৰ পুত্ৰ কুশৰ পৰাই আহিছে আৰু কুশান গানত 15 পৰা 16 জন মানুহ থাকে আৰু যিজন লিডাৰ যিজনে নেতৃত্ব দিয়ে সেই দলটোক তেওঁক কোৱা হয় মূল বা গীতাল বুলি আৰু এই যিটো পাৰফৰ্মেঞ্চ তাতে ইউজ কৰা মেইন যিটো ইনষ্ট্ৰুমেণ্ট বা বাদ্য সেইটো হৈছে বীণা এয়া চাওক কুশান গানৰ এটা দৃশ্য আচলতে এইটো কোচ ৰাজবংশী ব্যক্তিসকলৰ এটা ট্ৰেডিশ্যনেল আৰ্ট ফৰ্ম হয় আৰু এয়া তেওঁলোকে কুশান গান পৰিদৰ্শিত কৰি আছে ঠিক তেনেকৈ ওজাপালিও হৈছে অসমৰ অন্য এটা কলা আৰু দেয়াৰ আৰ মেইনলি টু টাইপছ অফ ওজাপালি দুটা টাইপৰ ওজাপালি আছে এটা হৈছে বিয়া আৰু আনটো হৈছে চুকনানী বা শুকনানী ওজা আৰু যিসকল বিয়াহৰ ওজা বা বিয়া ওজা তেওঁলোকে পুৰাণ মহাভাৰত আদিৰ কাহিনীবোৰ মানুহৰ আগত কয় যিহেতু এইটো পাৰফৰ্মিং আৰ্ট হয় মানুহৰ আগত তেওঁলোকে কয় আৰু যিসকল শুকনানী ওজা তেওঁলোকে মেইনলি মনসা দেৱীৰ ৱৰ্শ্বিপিঙৰ লগত জড়িত মনসা দেৱীৰ পূজাৰ লগত জড়িত এয়া চাওক ইয়াতে মই ওজাপালিৰ এখন ফটো দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া ওজাপালিৰ এটা দল হয় ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হুইচ প্লেচ ইজ ফেমাছ ফৰ বাৰে চহৰীয়া ভাওনা ইন আছাম অসমৰ এখন ঠাইত বাৰে চহৰীয়া ভাওনা প্ৰগ্ৰেমটো হয় আৰু বাৰে চহৰীয়া ভাওনা আচলতে তাতে ভাওনাই অনুষ্ঠিত হয় কিন্তু খুবেই জনপ্ৰিয় এটি অনুষ্ঠান আৰু বহুত পুৰণি এটা অনুষ্ঠান ক'ত হয় অপশ্যন নম্বৰ হৈছে এ বৰদোৱা বি কলিয়াবৰ চি মাজুলী ডি জামুগুৰি ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন ডি জামুগুৰি ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য মেজৰ ফেষ্টিভেল অফ দ্য বড়ো কমিউনিটি অফ আছাম অসমৰ যিটো বড়ো সম্প্ৰদায় তেওঁলোকৰ মেজৰ ফেষ্টিভেলটো কি প্ৰধান উৎসৱটো কি অপশ্যন নম্বৰ হৈছে এ বিহু বি বৈশাগু চি আলি আই লৃগাং ডি মেডাম মেফি ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন বি বৈশাগু আৰু ইয়াৰে বাকীকেইটা বিহু গোটেই অসমৰে হয় আৰু আলি আই লৃগাং কাৰ হয় আমি নেক্সট শ্লাইডতে গম পামেই আৰু মেডাম মেফি উৎসৱটো হৈছে আহোমসকলৰ ইয়াতে আহোমসকলে মেডাম মেফিত পূৰ্বপুৰুষসকলক স্মৰণ কৰে এতিয়া চাব বৈশাগু যিটো উৎসৱ সেইটো কেইবাদিনৰ কাৰণেও পালন কৰা হয় আচলতে বিহুৰ প্ৰায় সমানে সমানে উৎসৱটো হয় বৈশাগু উৎসৱতো কেইবাদিনো আছে মানে বেলেগ বেলেগ দিন বেলেগ বেলেগ কাৰণে ধাৰ্য কৰা থাকে ধৰক এটা দিন মানুহৰ কাৰণে থাকিলে এটা দিন জীৱ জন্তুৰ কাৰণে থাকিলে তেনেকুৱা আৰু বৈশাগুত কাক পূজা কৰা হয় দে ৱৰ্শ্বিপ গড বাথৌ তেওঁলোকৰ যিজন ঈশ্বৰ বাথৌ তেখেতক পূজা কৰা হয় আৰু যিটো বাথৌৰ চিম্বল সেইটো হৈছে চিজু কেকটাছ অৰ্থাৎ এই যিজোপা কাষতে গছ আছে সেই গছজোপা হৈছে তেওঁলোকৰ ঈশ্বৰৰ চিম্বল হুইচ কমিউনিটি চেলিব্ৰেটছ দ্য আলি আই লৃগাং ফেষ্টিভেল তলৰ কোনটো সম্প্ৰদায়ে আলি আই লৃগাং উৎসৱটো পালন কৰে অপশ্যন নম্বৰ হৈছে এ মিচিং বি দেউৰী চি ৰাভা ডি তিৱা ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো আমি চাগে সকলোৱে জানোৱেই অপশ্যনটো হৈছে অপশ্যন এ মিচিং এতিয়া চাব ইট ইজ চেলিব্ৰেটেড ইন দ্য মান্থ অফ ফাগুন ইট ষ্টাৰ্টছ ইন দ্য ফাৰ্ষ্ট ৱেডনেছডে অফ ফাগুন ফাগুন মাহত এই উৎসৱটো পালন কৰা হয় আৰু বিশেষকৈ ফাগুন মাহৰ প্ৰথমটো বুধবাৰত এই উৎসৱটো পালন কৰা হয় আচলতে বুধবাৰে পালন কৰাৰো কিছুমান কাৰণ আছে তেওঁলোকৰ এজন ভগৱানৰ লগত এইটো ৰিলেটেড হয় কথাটো তেওঁলোকে এই উৎসৱৰ সময়ত যিবোৰ গান গায় বা মিচিংসকলৰ যিসমূহ গীত তাক কোৱা হয় ঐনিতম বুলি আৰু মিচিংসকলে আৰু এটা ফেষ্টিভেল পালন কৰে সেইটো হৈছে পৰাগ আচলতে এইটো ঐৰাগ হ'ল পৌৰাগ হ'ব লাগিছিলে ইট ইজ চেলিব্ৰেটেড ইন দ্য মান্থ অফ আহিন যিটো আলি আই লৃগাং ফেষ্টিভেল সেইটো হয় ফাগুন মাহত আৰু যিটো পৰাগ ফেষ্টিভেল সেইটো হয় আহিন মাহত এয়া চাওক আলি আই লৃগাং ফেষ্টিভেলৰ এটা দৃশ্য ইয়াতে দেখুৱাবলৈ মই যত্ন কৰিছোঁ ইয়াৰ পাছৰ যিটো প্ৰশ্ন সেইটো হৈছে হুইচ কমিউনিটি চেলিব্ৰেটছ দ্য মাঘ চেঞ্জৰা ফেষ্টিভেল ইয়াৰে এটা কমিউনিটিয়ে
মাঘ চেঞ্জুৰা বুলি এটা ফেষ্টিভেল উদযাপন কৰে। এইটো কোন কমিউনিটি? অপশ্যনসমূহ হৈছে এ মিচিং, বি দেউৰী, চি ৰাভা, ডি ডিমাচা। ইয়াৰ শুদ্ধটোৰ উত্তৰ হৈছে ডিমাচা কমিউনিটি। ডিমাচা কমিউনিটিয়ে এই উৎসৱটো পালন কৰে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে দ্য ডেথ চেৰিমনি বাই দ্য কাৰ্বিজ ইজ নউন এজ, অৰ্থাৎ কাৰ্বি লোকসকলে ডেথ চেৰিমনি পাতে, অৰ্থাৎ কোনো এজন ব্যক্তিৰ মৃত্যু হ'লে তেওঁৰ কাৰণে এটা উৎসৱ পাতে। সেই উৎসৱটোৰ নাম কি? অপশ্যনসমূহ হৈছে এ লিগাং, বি খেৰাই পূজা, চি পৌৰাগ, ডি চমাংকান। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চমাংকান। এয়া চাওক চমাংকান ফেষ্টিভেল তেওঁলোকে কেনেকৈ পাতে তাৰে এটা ফটোৰ সহায়ত মই দেখুৱাবলৈ যত্ন কৰিছোঁ। আজিৰ এপিছডৰ শেষৰ প্ৰশ্নটোলৈ আমি আহিছোঁ। সেইটো হৈছে হোৱাট ইজ দ্য নেম অফ মেজৰ ফেষ্টিভেল অফ দ্য আদিবাসী কমিউনিটি অফ আছাম? আদিবাসীসকলে পালন কৰা মেজৰ যিটো ফেষ্টিভেল সেইটো কি? ইয়াৰ অপশ্যনসমূহ হৈছে দুৰ্গা পূজা, বি টুচু পূজা, চি কৰম পূজা, ডি বিহু। ইয়াৰে তেওঁলোকে দুৰ্গা পূজা, কৰম পূজা, বিহুও অলপ অলপকৈ চেলিব্ৰেট কৰে, কিন্তু তেওঁলোকৰ মেইন যিটো ফেষ্টিভেল সেইটো হৈছে অপশ্যন বি টুচু পূজা। টুচু এগৰাকী দেৱী হয়, তেখেতৰ পূজা তেওঁলোকে কৰে। এয়াই আছিল আজিৰ ভিডিঅ'টোৰ মূল কথাসমূহ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, কণ্টেণ্টখিনি চাই যদি নতুন কিবা শিকিব পাৰিলে, তেন্তে নিশ্চিতভাৱে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা পাইছে বা নতুন কি জানিলে। লগতে মোৰ চেনেলটো এফেয়াৰ্ছ হাব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।